অসম অভিযান 2.0 এর উদ্বোধন। বরাক সফরে শিলচরে এসে আত্মনির্ভর অসম অভিযান 2.0 এর উদ্বোধন করেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। রামনগর আইএসটিটিতে আয়োজিত অনুষ্ঠানে কাছাড়, করিমগঞ্জ, হাইলাকান্দি জেলার 7,271 জন উপভোক্তার হাতে প্রথম কিস্তির চেক প্রদান করা হয় এবং একাধিক প্রকল্পের ভার্চুয়াল উদ্বোধন করা হয়। মুখ্যমন্ত্রী জানান, বিজেপি সরকারের আমলে 1.60 লক্ষ সরকারি চাকরি দেওয়া হয়েছে এবং আগামী 5 বছরে আরো 2 লক্ষ চাকরি দেওয়ার লক্ষ্য রয়েছে। তিনি আরো বলেন, 14ই মার্চ শিলচরে ফ্লাইওভার ও 5 গ্রাম বড়াপানি হাই স্পিড করিডোরে শিলান্যাস করবেন প্রধানমন্ত্রী নরেন্দ্র মোদী। অনুষ্ঠানে একাধিক মন্ত্রী ও বিধায়ক উপস্থিত ছিলেন। আজি আমি বরাক উপত্যকার হাইলাকান্দি, লালা, বদরপুর, লক্ষীপুর এই 4টা জায়গাত যি ধৰণৰ কেবিনেট ডিসিশন হয়েছিল, আমি আজি ওয়াটার সাপ্লাই স্কিমৰ আৰম্ভণি কৰিলো। এক জায়গাৰ পৰা আমি ফাউন্ডেশন কৰিলো। শিলচৰ টাউনৰ সুৱেজ মেনেজমেন্টৰ কাৰণেও আমি স্কিম এটা আজি আধাৰশিলা কৰিলো। লগতে CM ট্ৰিপলে যিটো আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, সেই আঁচনিৰ অধীনত বৰাক উপত্যকাৰ 8,000 ল'ৰা ছোৱালীক আমি প্ৰথম কিস্তিৰ 75,000 টকা দিলো। তেওঁলোকে সৰ্বমুঠ 2 লাখ টকা লাভ কৰিব। কাছাৰত 3,000, শ্ৰীভূমি আৰু হাইলাকান্দিত বাকীখিনি। পাকিস্তান লিংকক লৈ প্ৰিয়ংকা গান্ধী গৌৰৱভাৱে সমৰ্থন কৰিছে। ৰাজীৱ গান্ধী বাপেক আছিলে। প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক কি বনালে? ভাৰতীয় বনালে। তেতিয়াহ'লে গৌৰৱ গগৈ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় বনাব লাগে নে নাই? প্ৰিয়ংকাৰ পৰাইতো শিকিব লাগে না, আমাৰ পৰা নিশিকে নাই, প্ৰিয়ংকা গান্ধীৰ পৰাতো শিকিব লাগে, হয় নে নহয়? হ'ব। प्रियंका गांधी ने कहा था कि इलेक्शन आने से पहले बहुत से लोग इधर उधर जाते हैं, जैसे कि हाँ, लेकिन इधर उधर नहीं जाते, सब लोग कांग्रेस से ही निकालते हैं। इधर उधर नहीं होता है, खाली इधर ही जाते हैं, कांग्रेस से बीजेपी का। उन्होंने कहा था कि बीजेपी में जो ज्वाइन किया है वो इलेक्शन के लिए उनको करवाया गया है। देखिए, प्रियंका जी ने अच्छा ही बोला है। भूपेन बड़ा को तो हम इलेक्शन के लिए ही तो लाया हूँ, इसलिए जब भूपेन बड़ा बीजेपी में आएगा तो बीजेपी का ताकत बढ़ेगा, इसलिए तो हम लाया हूँ। बराकत बीजेपी আমি টার্গেট করিম তো বেশি, কিন্তু কিমান সিট আহে এটা কি কয়, জার্নালিস্ট বিলাকে কি কয়, কিমান সিট আহিব? सर वो तो आप बोलेंगे ना, आप बोलो ना, आप लोग फील्ड में घूमते हो ना। देखो, फील्ड में कौन घूमते हैं? मैं घूमता हूँ कि आप लोग? सर अगर हम बोल दे कि आधा से भी कम आएगा तो मैं बोलूंगा वही सद है और फिर कोशिश करूंगा ज्यादा मिलने का। भूपेन बड़ा MLA खेलिব, সমষ্টিটো 2 দিনতে ঠিক কৰিম। 13খনৰ মাজত কিমান 13খনৰ মাজত সব সিরিয়াস কথা হল যে আমি 10খন বা 9খন পাম। सर मित्रजोटक কি কব? বিৰোধী মিত্র সোনকালে বিৰোধী মিত্ৰজোঁটৰ মই খবৰ ৰখা নাই, আমাৰ মিত্ৰজোঁট 2 দিনতে হৈ যাব। पोर्टल खुल गया, अभी अप्लाई करिए। अरे सिटिंग MLA যিবিলাকে ভাল কাম কৰিছে টিকট পাব, যোনে বেয়া কাম কৰিছে টিকট নাপায়, সিম্পল কথা। হ'ব, ঠিক আছে। আমি যাই 14 মার্চ প্রধানমন্ত্রী আসবে শিলচরে, বড় প্রজেক্ট শুরু হবে, আপনারা সহযোগিতা আমি প্রার্থনা করেছি, ঠিক হবে? ঠিক আছে, জানি আমি।